হাই গাইজ গুড মৰ্নিং ৱেলকাম বেক টু মাই ইউটিউব চেনেল ডাকালাৰ ব্লগছ এটা নিউ ব্লগৰ সৈতে আপোনালোক লগ পাই আছোঁ আৰু যি গতিকে আজি নতুন বছৰৰ নতুন মানে প্ৰথম দিন আৰু 1 তাৰিখ সেইবাবে মানে এটা ব্লগ বনাওঁ আপোনালোকে স্ক্ৰীন নকৰা ব্লগটো সকলো চাই থাকিব। এতিয়া বৰ্তমান গমে পাইছে মই ক'ত আছোঁ, বেকগ্ৰাউণ্ডটো চাই কিনে বৰ্তমান মই পথাৰৰ মাজত আছোঁ। এই আমাৰ এই গৰুকেইটাক মানে অলপমান লাৰি দিওঁ আৰু পানী চানী ঘূৰাই দিওঁ, দেখা পাইছে না গৰু গাইজ পথাৰত আৰু এনেকৈ মানে গৰুকেইটা লাৰি কিনে মই বৰ্তমান যাওঁ। মোক গাঁৱৰ চলিকেইটাৰ মানে ৰখি আছে, যি গতিকে ভেলাঘৰ বান্ধিব লাগে না, ভেলাঘৰ মানে আমি মদ বুলি কওঁ, আমি মদ বনাওঁ আৰু আপোনালোকৰ মানে কি গাঁৱলীয়া ভাষাত মদ আৰু এই অলপ লিখিত যিকেইটা ভেলাঘৰ বুলি কয় যি কি নহওক আমি বৰ্তমান কলচনি ধুবে যাম, কলচনি ধুবে যাওঁ বুলি কয়, এতিয়া কলচনি ধুবে যাম আৰু স্কিপ নকৰা ব্লগটো হ'লেও চাই থাকিব। তো গাইজ গৰু চৰু লাদ দি কিনে বৰ্তমান আমি কলচনি ধুবে কালি নাছিলোঁ, কাঁচি হাতত লৈ কিনে গাঁৱৰ চলিকেইটাই, কিন্তু হ'লে কি হ'ল গাইজ কলচনি নাই কাৰণে মানুহগিলা ঘৰগিলা বান্ধি কিনে কল গাছগিলা মানে খেতিয়ে নকৰে, কলৰ খেতি নকৰে, নাৰিকলৰ পুলি ৰুইছে, তামোলৰ পুলি ৰুইছে আৰু এইফালে ঘৰে ঘৰ গোটেই ঘৰ দেখাই পাইছে বাঁহ চাহ, কিন্তু কল হ'লে নাই গাইজ। এইবাৰ ভেলাঘৰ হয় নাই তাকে ভাবি আছোঁ আৰু গাইজ মানুহগিলাক গাঁৱলীয়া মানুহগিলাক কলৰ বাগান বেছিকৈ ৰুব লাগে, কিন্তু কল চল নাই গাইজ। এইফালে আমাৰ হাংচি বুলি কয় এডাল, ইফালে হাংচি বুলি কয়, কি বুলি কয় এডাল এই লাষ্টত সেই গাইজ কিবাকৈ কলৰ বাগান অলপমান 5-7ডালমান কল আছে গাইজ। এই কল সুধো মালিকক, সেইটো মালিক ধান কাটি আছে, এই সুধি আছে গাইজ, এই চাওক এইটো সুধি আছে, কাটিব কৈছি তো গাইজ। মালিকেইটা মানে অৰ্ডাৰ দি দিছে কাটিবৰ কাৰণে, এই বাগানত সোমাই যাওঁ, দেখা পাইছি না এইবিলাক নাৰিকল চাৰিকল কল চল, কল সিমান নাই। কি তই কিবা কবি কওঁ কিয়া? আৰু এইফালে এই কাঁচি বান্ধি আছে, ইফালে চাই লওক কাঁচি বান্ধি আছে। তই কিবা কবি নেকি? কল চচনি পোৱা নাই এতিয়া গাইজ, কল চচনি পোৱা নাই না? এই মানুহবিলাক কলৰ বাগান বেছি নকৰে গাইজ, আমি মিছন চুৰু আমাৰ গাইজ। এতিয়া আমাৰ বৰ্তমান মিছন চুৰু আৰু কুবেৰ ৰুবে যি পায় সেয়ে আৰু গাইজ। এতিয়া বৰ্তমান আমি কল চচনি কাটি আছোঁ আৰু এনেকৈ মানে আমি কল চচনি আগে পিছৰ ইয়াতে নিবাই আছিলোঁ আৰু আজিকালি কল চচনি বহুত কম হৈছে গাইজ। এনেকৈ বাগানত সোমাইছোঁ আৰু এনেকৈ মানে নাৰিকল চাৰিকল ৰুই দিছে, গোটেই মানে খালৰ পাৰবিলাকত নাৰিকল ৰুইছে আৰু মাটি চাটি মানে পুখুৰীৰ পৰা তুলিছে, মানে পুখুৰী খান্দি দিছে আৰু অলপ তাৰমানে কল পুলি ৰুইছে আৰু যি কি নহওক। আমি এতিয়া বৰ্তমান কল অলপ চলপ পালোঁ, কল চচনি আৰু এনেকৈ মানে ধুই আছে, এই চাই লওক। কাঁচি দুখন অনা গৈছে, কাঁচি আনবাই লাগিছিল। এনেকুৱাকৈ পূৰা নাৰিকল ৰুইছে, কিন্তু মানব লাগিব কল চচনিতকৈ নাৰিকলৰ মানে হেৰি বেছিকৈ ৰুই দিছে, নাৰিকলৰ পুলি। এই চাই লওক এতিয়া নাৰিকলৰ পুলি আৰু এইখিনিত অলপ নাৰিকলৰ পুলি আছে আৰু এনেকৈ কল চচনি ধুই আছে। এই কল দেখি দি আছোঁ, কলো লাগছি, চেনি চম্পা কল ৰাইজ। এই ওপৰত দেখছি না কল চল লাগছি, এই চাওক নাৰিকল গছ মানে পূৰা নাৰিকল গছে ৰুই দিছে। লাহে লাহে কল পুলিগিলা মানে কাটি কুটি পেলাই দিব, কাৰণ নাৰিকলৰ যোৰা গমেই পায়, নাৰিকলৰ যোৰা বৰ্তমান 250 পৰা 300 ভিতৰত হৈ আছে, সেইকাৰণে পূৰা নাৰিকলে ৰুই দিছে। আৰু ইয়াতে মানে আগতে আমি কল চচনি ধুব আহোঁতে বহুত পাইছিলোঁ গাইছ কল চচনি, আজিকালি মানে ইয়াতে কল চচনি ইমান নাই। আৰু এইফালে পুখুৰীটো দেখা পাইছে না, এইটো মানে খান্দি কিনে সেই গোটেই চাই লওক নাৰিকলৰ পুলিয়ে ৰুই দিছে, পূৰা লুগাই দিছে নাৰিকলৰ দেখা পাইছে না। আৰু ইয়াতে এনেকৈ খেতি লুগাইছে, ফুল চুল, আৰু ইফালে খালৰ পৰা মাটিবিলাক তুলি কিনে ইফালে পূৰা খেতি লুগাইছে। খেতিখন মই অলপ দেৰিকৈ দেখি আছোঁ, আপোনালোকে চাই দিয়ক। এতিয়া বৰ্তমান কল চচনি অলপমান ধুই লওঁ, এই মানে নাৰিকলৰ মাজে মাজে কল চচনি অলপ চলপ পোৱা যায় ইয়াতে গাইছ, কিন্তু সিমান কল চচনি নাই। আৰু ভেলাঘৰ হয় না কি হয় এই লাষ্টত গম পাব, একেবাৰে লাষ্টত গম পাব। এতিয়া অলপমান কল চচনি ধুই লওঁ। আৰু এইফালে বগৰী এডাল আছে গাইছ, বগৰী লাগছি নেকি ৰহ, কাষলিন যাওঁ, চোৰ কৰি খাওঁ গাইছ। এই চাই লওক এই নাৰিকল দেখা পাইছে গাইছ। এই নাৰিকলৰ এই মানে হেৰিৰ মানে আগতে আমি বেট বনাইছিলোঁ, বেট বনাই কিনে বল খেলিছিলোঁ। আজিকালি চলি আৰু এই বেটৰ এই ক'ত বল খেলিব গাইছ, এই সিহঁতক কাঠৰ বেট লাগব, কিবা লাগব, হয়নে নহয়? আমি আগতে এৰাই বেট বনাই খেলিছিলোঁ, এই বল গাইছ, টেনিছ বল খেলিছিলোঁ এই বেট বনাই। এই গাইছ গৃহস্থ আছি, চোৰ কৰিব নোৱাৰা, চোৰ কৰিম বুলি ভাবিছিলোঁ গাইছ। এই পিছফালে কৰ্দেৰ গাছ আছে, লেচুৰ গাছ আৰু বগৰীৰ গাছ, চোৰ কৰিম বুলি ভাবিছিলোঁ, নৰা মানুহ আছে গাইছ। তো গাইছ যি জেগাত বৰ্তমান মই আছোঁ মানে আমি গোটেইকেইটাই আছোঁ কল চচনি জোগা, তাতে তাৰমানে এনেকুৱা গছ গছনি আছে, মানে যিমান গছ গছনি মানে নাম জানা যায় চব গছ গছনি ইয়াতে আছে। সেই সিফালে খেতিত তাতে মই যাই আছোঁ অলপ দেৰিকৈ, তাতে দেখাম বহুত গছ গছনি আছে। আৰু এইফালে চাই লওক এই বগৰী, এই লোকেল বগৰী নহয়, গুৱাহাটীয়া বগৰী। এই বগৰীৰ কাষতে সিহঁতৰ খুব ফ্ৰেম আছে। আৰু সিফালে কি আছে মই দেখি দি আছোঁ, এইফালে কল চচনি ধুই আছে। আৰু এইফালে চাই লওক এই লেচুৰ গছ দেখা পাইছে। এইবিলাক কলতো প্ৰত্যেকটা কলতে মানে কল থোক লাগছি এনেকৈ,
আৰু এইফালে দেখিয়ে দিছোঁ কৰ্দৈৰ গছ এডাল 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 এই কলৰ কাষে দি এডাল কৰ্দৈৰ গছ লিচুৰ গছ মানে গাইছ যি গছ লাগে ইয়াতে সেই গছে পোৱা যায় গাইছ মানুহটো মানে কষ্ট কৰিছে আৰু গাইছ চব মানে খুজিব যাব নালাগে মানুহৰ ঘৰত মানে নিজে কৰি থৈ দিছে টাইমত যি টাইমত যি ফল লাগে চব খাব পাৰিব গাইছ এই গাইছ মানুহ নাই চ' এই গাইছ এই ভাড়া লাগব গাইছ এই গৃহস্থ এটা বাহিৰে ভাড়া লাগব হাংকিয়ান আৰু এইফালে চাই লওক এইবিলাক বাংনাৰ পুলি কুঁহাৰ এই পুই গাছ এনেকৈ মূলীয়া চূলীয়া ৰুচি লোকেল মূৰা এইফালে বেহাৰ সিফালে উৰহি নেচৰা এইগিলা বগৈ আছে বৰ্তমান গোটেই ৰুচি আৰু এইফালে চাই লওক হালধি মানে চব বস্তুৱে পোৱা যায় ফল ফক্ৰৰ পৰা মানে শাক পাচলিৰ পৰা চব বস্তু ইয়াতে পোৱা যায় চাই লওক অলপ মাটিতে মানে কিমান কাম কৰি থৈ দিছে বাংনা জ্বালা চালা চব অল এভ্ৰিথিং আছে ইফালে লাওৰ গছ আছে পাণ লাওৰ গছ পুৰা চাং বনাই থৈ দিছে সেইগিলাখান দেখা পাইছে বতাল এইগিলা ঐ তাতে এডাল বগৰী আছিলে বগৰীডাল চোৰ কৰি খাই আহিলি নেকি হা বগৰী চোৰ কৰি খাই আহিছা এই চাইড দি বোলে এই চাইড দি লুকি এনেকুৱা আৰু কেইশটা লাগব কৈছোন আৰু 10 ফুটা হ'লে আমাৰ এটা মদ হ'ব এনেকুৱা আটাই বনাই দি ঘৰখন পৰা এটা কাটতে লাগব থৌ মান আছে কাঠা নাই নেকি যেটামান নকৰিবা খালি মদ হ'ব লাগে কোনে হয় ন আজি বাগাতে নিলৈছোঁ পুৱা তাৰটো কি বাহো নাকাটো আকৌ আৰু কাম আছে আমাৰ কাম আছে দোকান আছে তই প্লাষ্টিকত থোৱাই পকেটত ভৰি লৈ আহিবি মাৰিবি আমাৰ এই মাঘ পূৰ্ণিমাত কামত দিব প্ৰসাদ দিব পাৰিম বিজু প্লাষ্টিক পকেটত ভৰাই কিনে লৈ আহিবি এই দুনে প্লাষ্টিক লৈ গৈছি থাকক দে সিফালে আছিলে আৰু গৰৈ মাছৰ মাথা খুৱাব লাগিব আন্দেজ যে কাম মই কেনে লাগব সি জাপ পাব এতিয়া আমি নৰলি আৰু ক'ত গুটিটো বুজিব নালগে এনেকুৱা মানে ভেলা ঘৰৰ এই কলচনি চলচনি ধুই আহি কিনে মানে অলপ দেৰি হ'ল গা চা ধুই কিনে ভাতকেইটা খাই জাষ্ট উঠছোঁ মাত্ৰ উঠি কিনে এতিয়া বৰ্তমান বজাৰত যাই আছোঁ যিখিনি আজি 1 তাৰিখ না ঘৰতে মানে অলপমান কিবা খানা চানা খামহে গাইছ যোৱাকালিও অলপ খালোঁ আজিও অলপ খাম এতিয়া বজাৰত যাওঁ দিয়ক গাইছ লগ পাই আছোঁ পাছত তো গাইছ বজাৰৰ পৰা বজাৰ চজাৰ কৰি আহি পালোঁ এই মনাখনত বহুত মাল আছে কিনো আছে দেখাই দি আছোঁ আপোনালোকৰ চাই থাকক এনেকৈ আধা বস্তু উলিয়াই দিলোঁ ইফালে পিঁয়াজ ইফালে আলু লোকেল আলু আৰু ইফালে কি আছে দেখাই দি আছোঁ ইফালে মাছ আনিছোঁ মাছ আৰু এইফালে ধনিয়া আৰু এইফালে মূলা আৰু এইফালে এইটো মাইক্ৰ' জ্বালা আৰু এইফালে বেঙনা আৰু এইফালে এই মছলা পাতি আনিছোঁ আৰু
মাছৰ আঞ্জাত মাংসৰ আঞ্জাত দিব লাগিব এইফালে আছে মাংস আচল মালটো আছে পঠাৰ মাংস আৰু এইফালে আছে ফুলকবি এয়া ফুলকবি আৰু এইফালে আছে আমাৰ এই বন্ধাকবি আৰু এইফালে ওলকবি গাইছ এই মনা খালি পুৰা এই পুৰা মনা খালি এইখিনিতে বাজাৰ আনিছোঁ আজি হয় কথা গাইছ 1 তাৰিখ বুলি আমি আজি খানা খাম ঘৰত এয়া চাই লওক চব্জি আৰু এনেকৈ ৰাতিৰ ভাত আহি গ'ল এয়া ভাত আৰু এইফালে আছে ছাগলৰ মাংস আৰু এইফালে মাছ আজিৰ ব্লগটো এইখিনি আছিল যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ দিব আজিলৈ বাই বাই